নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক বিচাৰোঁ। এতিয়া বান পৰিস্থিতি কেনেকুৱা কি হৈছে আপোনালোকে হয়তো নিশ্চয় গম পাইছে। চাৰিওফালে এতিয়া বান আৰু বান বিধ্বস্ত এলেকাত এতিয়া সহিব নোৱাৰা এটা অবৰ্ণনীয় এটা পৰিৱেশ সৃষ্টি হৈছে। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। আজি অৰুণোদয় আঁচনি। এতিয়া মহিলাসকলে জানিব বিচাৰিছিলে অৰুণোদয় আঁচনি কোনসকলে পাব, কাক দিব, কোনসকলে পাব নাপাব, কেতিয়া দিব, কি হ'ব, কেতিয়াকৈ কি হ'ব, আৰু নতুনকৈ প্ৰবৰ্ত দিয়াৰ ক্ষেত্ৰত কি কেনেদৰে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, এই সকলোখিনি বিষয়। আৰু ৩,০০০ টকাকৈ দিব বুলি এইখিনি কথা উল্লেখ হৈ আছিলে। এই পদক্ষেপটো অৰ্থাৎ ৩,০০০ টকাকৈ কেতিয়ালৈ দিব নিদিব বা দিব নেকি, এই ক্ষেত্ৰত কি কেনেকুৱা ধৰণৰ বিধানসভা অধিৱেশনত কি হ'ল, এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। আজি প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে এই বিষয়টো যে যি অৰুণোদয় আঁচনি এতিয়া আপোনালোকক কোনসকলে পাব কোনসকলে নাপাব, এই ক্ষেত্ৰত আপোনালোকে বহুত বেছি চিন্তা কৰি আছিলে যে কোনসকলক দিব কি নহ'ব। কাৰণ কেলৈ নামটো বাদ পৰি গ'ল, তেওঁলোকে নাপালে। আকৌ আগন্তুক সময়ত যেতিয়া নেকি এতিয়া আগষ্টৰ পৰা দিব বুলি কৈছে, যিহেতু এতিয়া তাত নামটো আহিব নাহিব, তো এই বিষয়খিনিক লৈ এতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত মই আপোনালোকক জনাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে এই বিষয়ৰ ওপৰত সম্পূৰ্ণকৈ সেইখিনি ঘোষণা কৰি দিছে যে যিসকলে ৯,০০০ টকা পাইছিল, যিসকলে ৯,০০০ টকা পাইছিলে সেই সকলো মহিলাকে আগন্তুক যি আগষ্টৰ পৰা দিয়া হ'ব বুলি কৈছিলে, সকলোখিনি মহিলাই তেওঁলোকে সেইখিনি অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বহুতে এইটো সুধি আছিলে এতিয়া কিবা কৰিবলৈ কাম আছে নেকি, যিহেতু মই প্ৰথম পৰ্যায়ৰ পৰা অৰুণোদয় আঁচনি পাই আছিলোঁ, ৯,০০০ টকাটো পাবৰ সময়ত সেইখিনি নাম বাদ পৰিলে, কিন্তু এতিয়া যিহেতু আগষ্টৰ পৰা আকৌ দিব, যে এতিয়া কিবা এটা কাম কৰিবলৈ আছে নেকি। এতিয়া মই এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে এতিয়া কোনো ধৰণৰ সেইখিনি প্ৰবৰ্ত লোৱা নাই, বা আপোনালোকে ল'লেও সেইখিনি আপোনালোকে ধৰি লওক আপোনালোকে বহুতে কোনোবাই কৈছে যদি লৈছে ক'ৰবাত অফিচত কিবা কিবি, সেইখিনি আপোনালোকে একেবাৰে বিশ্বাস নকৰিব। এতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰবৰ্ত লোৱা নাই আৰু আপোনালোকে সেইখিনি দিলেও এতিয়া নাপায়। এতিয়া সেই ৯,০০০ টকা পোৱা যিসকল মহিলা আছে তেওঁলোককে দিয়া হ'ব আৰু আগষ্টৰ পৰা দিব। আৰু এতিয়া বহুতে এইটো সুধি আছিলে যে ৩,০০০ টকাকৈ দিব নেকি। ৩,০০০ টকাকৈ নিদিয়ে, এইখিনি পৰ্যায়ক্ৰমে বৃদ্ধি হোৱাৰ কথা কৈছিলে। এতিয়া বিধানসভা বাজেট অধিৱেশনত আপোনালোকে গমেই পালে, সেইখিনিৰ ওপৰত এতিয়া ইতিমধ্যে আলোচনা হৈ গ'ল। আলোচনা মানে কি, বিধানসভা সেইখিনি অনুষ্ঠিত হৈছে আৰু তাত কোনো ধৰণৰ আপোনালোকৰ বাবে এই যে ১,২৫০ টকাৰ পৰা আৰু বৃদ্ধি কৰিব বা এই বৃদ্ধি প্ৰসংগটো ৩,০০০ টকা এনেকুৱা ধৰণৰ কথা ওলাইছিলে, এইখিনি কোনো ধৰণৰ মন্তব্য আগবঢ়া নাই। আৰু ১,২৫০ টকাটোৰ পৰা যদি বৃদ্ধি কৰিব লগা হয়, সেইটো পৰ্যায়ক্ৰমেহে বৃদ্ধি কৰিব। তো এনেকুৱা নহয় যে আপোনালোকে একদম একেবাৰে আপোনালোকক ধাৰাসাৰ আপোনালোকৰ এই যি ১,২৫০ টকা বা ৩,০০০ কৰি দিলে তেনেকুৱা ধৰণৰ নহয়। এতিয়া ১,২৫০ টকাতে থাকিব, আগন্তুক সময়তহে এইখিনি বাজেটত ধৰিব। এতিয়া বাজেটত কোনো ধৰণৰ এই অৰুণোদয় আঁচনি বৃদ্ধিক লৈ এই শিতানত কোনো ধৰণৰ এতিয়া ব্যৱস্থা গ্ৰহণ কৰা নাই। তো সেইটো আগন্তুক সময়তহে গম পোৱা যাব। তো দেখা যাওক কি কেনেদৰে হয়। আৰু এতিয়া বহুতে এইটো সুধি আছিলে নতুনকৈ প্ৰবৰ্ত কেতিয়ালৈ দিব, কোনসকলে পাব, কি হ'ব নহ'ব, এইখিনি বিষয়ক লৈ নতুনকৈ প্ৰবৰ্ত দিয়াৰ ক্ষেত্ৰত মই এইখিনি আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে নতুনকৈ প্ৰবৰ্ত দিয়াৰ সময়ত সেইখিনি আগন্তুক সময়তে গম পাব। এতিয়ালৈকে কোনো ধৰণৰ নতুনকৈ প্ৰবৰ্ত দিয়াৰ ক্ষেত্ৰত এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। নতুনকৈ প্ৰবৰ্ত দিয়া হ'ব সেইখিনি আগন্তুক সময়ত, আৰু দিলে সেইখিনি চৰকাৰীভাৱে সেইখিনি সকলো কথাখিনি ঘোষণা কৰিব। আৰু কোনসকলে পাব এইটো সুধি হৈছিলে যে মই প্ৰথমতে আবেদন কৰিছিলোঁ, পাই আছিলোঁ, হঠাৎ কাটি দিলে, মই কিন্তু পাবলগীয়া, তেওঁলোকে পাব নাপাব। হয়, সেইসকল মহিলা পাব। আগন্তুক সময়ত সেইখিনি আবেদন কৰিব সময়ত আপোনালোকে প্ৰপত্ৰ যদি জমা দিয়ে সকলোৱে পাব। আৰু এতিয়া এইখিনিতে আৰু এটা আপোনালোকক আটাইতকৈ গুৰুত্বপূৰ্ণ এটা খবৰ জনাব বিচাৰিছোঁ বা এইখিনি ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ ৰেচন কাৰ্ডখন নাই, অতি সোনকালে এইখিনি আবেদন কৰি ল'ব। ৰেচন কাৰ্ডখন আপোনালোকৰ থাকিলে বহুতখিনি সুবিধা হয়। ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আপোনালোকে অধিক গুৰুত্ব সহকাৰে কামবিলাক কৰিব। ৰেচন কাৰ্ডখন হ'লে আপোনালোকে অৰুণোদয় আঁচনি, আয়ুষ্মান হওক, এই সকলোখিনি আপোনালোকে পাব। তো এইখিনি আছিলে ক'বলগা অৰুণোদয় আঁচনিৰ ওপৰত। আগন্তুক সময়ত নতুন যদি আপডেট আহে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ